वेलकम टू साइंस गुरु आसाम मैं शाइकुल सर सकलोके स्वागतम जानाइछु। आजिर भिडिओत आमी क्लास 10 जेनेरेल साइंसर चैप्टार 9 बंगगति और क्रमविकास हेरिडिटी एंड इभल्यूशन এই चैप्टार आमी फुल चैप्टार सुपर रिविजन करिम। हेकলৈके भिडिओটো চাই থাকিবা। এইটো चैप्टार তোমালোকে চোৱা 5 मार्क्स আছে আৰু 5 मार्क्सर ভিতৰত তিনিটা एमसीक्यू অবলিক ভিএসএ টাইপ কোশ্চিন আছে, তাৰে দুটা নলেজ বেস আৰু এটা আন্ডাৰস্ট্যান্ডিং বেস আৰু লগতে 2 মাৰ্কৰ এটা কোশ্চিন আছে। সো এইটো चैप्टार গোটেইখিনি আলোচনা কৰাৰ পিছত মই 50 টপ মোস্ট ইম্পৰ্টেন্ট ভিএসএ কোশ্চিন কিছুমান দেখুৱাই দিম আৰু ভিএসএ কোশ্চিন বিলাক জানিলে এমসিকিউ অপশনটো দিয়া থাকে ইজি হৈ যাব। সো ভিডিওটো যিমান পাৰা তোমালোকে লাইক কৰিবা, শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো মাৰি দিবা। এতিয়া চোৱা পোনপ্ৰথমতে ইয়াতে বংগগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰত তোমালোকে চোৱা। এই চেপ্টাৰত মাৰ্ক আছে তোমাৰ 5 মাৰ্কসৰ মই ক'লো নলেজ বেস দুটা, আন্ডাৰস্ট্যান্ডিং বেস এটা, এমসিকিউ ভিএসএ আৰু 2 মাৰ্কৰ দুটা আন্ডাৰস্ট্যান্ডিং বেস কোশ্চিন, 2 মাৰ্কৰ এটা আন্ডাৰস্ট্যান্ডিং বেস কোশ্চিন আহিব। সো এই কোশ্চিনটো অলপ ঘূৰাই পকাই জটিল কৰি দিব পাৰে, কিন্তু সাবজেক্টৰ যদি তোমালোকে নলেজ থাকে চেপ্টাৰটোৰ নিশ্চিতভাৱে তুমি আনসাৰ কৰিব পাৰিবা। এতিয়া চোৱা ইয়াতে দিয়ে আছে প্ৰজনন কালত একত্ৰীকৰণ হোৱাৰ বৈসাদৃশ্যতা বা প্ৰকৰণ। বৈসাদৃশ্যতা বা প্ৰকৰণ কাক বোলে এইটো তোমালোকে জানিব লাগিব। এতিয়া চোৱা বৈসাদৃশ্যতা বা প্ৰকৰণ কাক বোলে। সো ডিএনএ প্ৰতিলিপিকৰণৰ ফলত কি কিছুমান বিসংগতি থাকে। এই বিসংগতিৰ ফলত যেতিয়া এটা প্ৰজাতিৰ নতুন জীৱ উদ্ভৱ হয়, সো অলপ নহয় অলপ ইহঁতৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। সো এই যে পাৰ্থক্য, এই পাৰ্থক্যক তোমাৰ কি বৈসাদৃশ্যতা বা প্ৰকৰণ বুলি কোৱা হয়। সো এনেকৈ 1 মাৰ্কসত তুমি কোশ্চিন ইয়াতে আহিব পাৰে। যেনেকৈ ইয়াতে দিয়া আছে তোমালোকে চোৱা যে 2 নম্বৰ যেটো কোশ্চিন আছে ভেৰি ইম্পৰ্টেন্ট হৈ আছে, এটা প্ৰজাতিৰ সৃষ্টি হোৱা ভিন্নতাই জীৱক বৰ্তাই ৰখাত কেনেদৰে সহায় কৰে। সো ভিন্নতাই জীবটোক বৰ্তাই ৰাখে, কাৰণ ভিন্নতা হলে কি ই দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ লগত খাপ খাই নিজকে কি চলাব পাৰিব, তা ই জীয়াই থাকিব পাৰিব। সো দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ লগত নিজকে খাপ খাই চলাৰ বাবে ভিন্নতাৰ আমাক কি কৰে সহায় কৰে। সো এতিয়া বংশগতি বা হেৰিডিটি চোৱা, এই হেৰিডিটি বংশগতি কাক বোলে। বংশগতি কি, বংশগতিৰ বাহক হৈছে জিন, ঠিক আছে। জিন কত থাকে, ডিএনএ থাকে, ডিএনএ কত থাকে, ক্রোমোজোমত থাকে। সো এনেকে বংশগতি কি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যেটো চাৰিত্ৰিক বৈশিষ্ট্য যেটো সঞ্চাৰণ, সো তাকে কি বুলি কোৱা হয়, বংশগতি বুলি কোৱা হয়। এই ক্ষেত্ৰত তোমালোকে চোৱা চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহৰ এই নিয়ম কিছুমান আছে, মেণ্ডেলে প্ৰদান কৰিছিল। এই যে গ্ৰেগৰ জোহান মেণ্ডেল তোমালোকে মনত ৰাখিবা, বংশগতিৰ ওপৰত বহুত অধ্যয়ন কৰিছে গ্ৰেগৰ জোহান মেণ্ডেল। তেওঁ কি এক সংকৰণ এটা পৰীক্ষা কৰিছিল। এই এক সংকৰণ পৰীক্ষাটো এনেকুৱা ধৰণৰ আছিল যে মটৰ মাহৰ ওপৰত তেওঁ পৰীক্ষা কৰিছিল। ওখ আৰু চাপৰ মটৰ মাহ গছৰ মাজত তেওঁ পৰীক্ষা নিৰীক্ষা কৰিছিল। ইয়াতে তোমালোকে চোৱা দুটা বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ ইয়াৰ মাজত কি কৰিছিল তোমাৰ সংকৰণ ঘটাই তেওঁ দেখিছিল যে প্ৰথম আপত্যজনুত F1ত কি চোৱা, এইটো প্ৰথম আপত্যজনুত গোটেইখিনি ওখ মটৰ মাহ তেওঁ পাইছিল। কিন্তু দ্বিতীয় আপত্যজনুত চোৱা, দ্বিতীয় আপত্যজনুত ইয়াতে F1 × F1, তাৰমানে এই প্ৰথম আপত্যজনুত দুটা জীৱ ইহঁতে বাছি লৈ তাৰ মাজত সংকৰণ ঘটাই তেওঁ দেখিছিল কি তিনিটা ওখ আৰু কি এটা চাপৰ মটৰ মাহ গছৰ সৃষ্টি হয়। সো ওখ আৰু চাপৰৰ অনুপাত 3:1, এইটো কত, এইটো F2ত দ্বিতীয় প্ৰজন্মত, ঠিক আছে। আৰু প্ৰথম প্ৰজন্মত গোটেইখিনি কি হৈছে ওখ হৈছে। সো সেইকাৰণে চোৱা ইয়াতে দেখিলে গম পোৱা যায় এতে ওখ গুণটো ইয়াতে প্ৰভাৱী, বেছি প্ৰভাৱী। সেইকাৰণে প্ৰকৃতিত ওখ মটৰ মাহ গছটোৱে বেছি দেখিবলৈ পোৱা যায়। পৰীক্ষাত এই কোশ্চিনটো আহে 2 মাৰ্কসৰ কাৰণে যে প্ৰকৃতিত আমি ওখ মটৰ মাহ গছ কিয় দেখিবলৈ পোৱা যায়, ঠিক আছে। যিহেতু ওখ আৰু চাপৰৰ সংকৰণত ওখ গুণটোৱে বেছি প্ৰভাৱী, ঠিক আছে। তো সেইকাৰণে ওখ মটৰ মাহ গছ প্ৰকৃতিত বেছিকৈ দেখা পোৱা যায়, কাৰণ প্ৰথম আপত্যজনুত গোটেইখিনি ওখ হয় আৰু দ্বিতীয় আপত্যজনুত 3:1 অনুপাতত ওখ আৰু চাপৰ হয়। সো এইটো এই কনসেপ্টটো তুমি বুজাই লিখিব লাগিব। সো প্ৰথমতে চোৱা ইয়াতে F1ত গোটেইখিনি ওখ মনত ৰাখিবা। সো F2ত কি 3:1 ৰেচিঅ'ত ওখ আৰু চাপৰ হয়। কিন্তু ইয়াতে মনত ৰাখিবা এইটো যেটো ওখ আছে, ইয়াতে চোৱা এটা কেপিটেল টি আছে আৰু এটা স্মল টি। ইয়াতে এটা কেপিটেল এটা স্মল, যেটো F1ৰ যেটো ওখ আছে ইয়াতে চোৱা কেপিটেল টি2 এইটো ওখ চৰিত্ৰ, স্মল টি2 চাপৰ চৰিত্ৰ। কিন্তু ওখ চৰিত্ৰত এটা প্ৰভাৱ পাইছে, এইটো হৈছে প্ৰভাৱী চৰিত্ৰ, আৰু চাপৰ চৰিত্ৰটো প্ৰকাশ পোৱা নাই, এইটো অপ্ৰভাৱী চৰিত্ৰ। সো এইটো দুই ধৰণৰ হয়, এটা হৈছে প্ৰভাৱী, এটা হৈছে অপ্ৰভাৱী। জনুত যেটো গুণ প্ৰকাশ পায় এইটো প্ৰভাৱী, আৰু জনুত যেটো গুণ প্ৰকাশ নাপায় এইটো হৈছে অপ্ৰভাৱী চৰিত্ৰ। পৰীক্ষাত এইটো আহে যে অপ্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ কাক বোলে। সো এইখিনিতে আন এটা বস্তু তোমালোকে মন কৰিবা, ইয়াতে যে চাৰিটা ইয়াতে ওখ মটৰ মাহ গছ আছে, এই চাৰিটা কিন্তু একেই নহয়।
এই যেটো অখ আছে এইটো বিশুদ্ধ অখ ঠিক আছে এটা বিশুদ্ধ অখ এই দুটা আছে তোমাৰ মিশ্রিত অখ আৰু এইটো আছে তোমাৰ কি বিশুদ্ধ চাপৰ সো এতে বিশুদ্ধ অখ মিশ্রিত অখ আৰু বিশুদ্ধ চাপৰৰ অনুপাত 1:2:1 এটু আকো মনত রাখিবা সাপোজ এই ক্যাপিটাল টি এইটু আছে বিশুদ্ধ অখ ইয়াতে ক্যাপিটাল টি আৰু স্মল টি ইয়াতে দুটা আছে এই দুটা মানে কি ক্যাপিটাল টি যেটো আছে এই গুণটো প্রকাশ পাইছে কিন্তু স্মল গুণটো কিন্তু প্রকাশ পোৱা নাই সো সেইকাৰণে এটু মিশ্রিত অখ হৈ গল আৰু যেটো স্মল টি আছে এটু তোমাৰ বিশুদ্ধ চাপৰৰ গুণ ওকে সো এইখিনি প্ৰভাৱী আৰু অপ্ৰভাৱী গুছি গল এতিয়া সোৱা যেটো মেন্ডেলৰ দ্বি সংকৰণৰ যেটো অনুপাত পৰীক্ষা দাহে সোৱা এই প্ৰথমতে তো এটা চৰিত্ৰৰ মাজতে সংকৰণ ঘটাইছিল ইয়াতে সোৱা দুটা চৰিত্ৰৰ মাজত যেতি সংকৰণ ঘটাই তেওঁ দেখিছিল কি 9:3:1 অনুপাতত কি অপত্য তেওঁ উদ্ভিদ তেওঁ দেখা পাইছিল ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা আৰু সোৱা ঘূৰণীয়া হেউজিয়া হতৰা হালধীয়া এই দুটাৰ সংকৰণত F1 ত কেনেকুৱা ধৰণৰ হয় ঘূৰণীয়া হালধীয়া উদ্ভিদৰ সৃষ্টি হয় ঘূৰণীয়া হালধীয়া উদ্ভিদৰ সৃষ্টি এইটো মনত ৰাখিবা ঠিক আছে সো এই কিছুমান তোমালোকে তথ্যবিলাক অলপ জানিব লাগিব তেনেহলে তুমি আনসাৰ কৰা তোমালোকৰ সুবিধা হ'ব ওকে তাৰপিছত সোৱা মানুহৰ লিংগ নিৰ্ধাৰণটো 2 মাৰ্কছৰ আহাৰ এটা ম্যাক্সিমাম সম্ভাৱনা আছে মই যেটো ভাবিছো সো এতে লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত তোমালোকক মই এটা বস্তু বুজাই দিছো এটো সোৱা পুৰুষৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত যৌন ক্ৰোমোজোম বেলেগ একে নহয় আমাৰ মানুহৰ ক্ষেত্ৰত 46 ক্ৰোমোজোম থাকে 46 মানে 23 জোৰ সো 23 জোৰ ক্ৰোমোজোমৰ ভিতৰত পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত 22 জোৰ ক্ৰোমোজোম একেই আৰু এক জোৰ ক্ৰোমোজোম যেটো আছে এই পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ সো পুৰুষৰ ক্ষেত্ৰত থাকে XY আৰু মহিলাৰ ক্ষেত্ৰত কি থাকে XX থাকে ঠিক আছে XX এতিয়া যেতিয়া জনন কোষ গঠন হয় জনন কোষত সোৱা ইয়াতে X আৰু Y হৈ গল এটু ভাঙি ইয়াতে দুটা ভাঙিলে কি XX আহি যাব ওকে XX আহি যাব দেখিছা ইয়াতে Y আহিছে ইয়াতে X আহিছে ওকে এতিয়া এই পুৰুষৰ যেটো X আছে এইটো যদি মহিলাৰ Y X ৰ লগত লগ লাগে তেনে XX হৈ গল তেনেহলে সন্তানটো কি হৈ যাব মহিলা হ'ব আৰু যদি পুৰুষৰ Y ৰ লগত এই মহিলাৰ X2 ক্ৰোমোজোম লগ লাগে XY হৈ গল এটু হৈ যাব পুৰুষ বা লৰা সন্তান জন্ম দিব ইয়াতে সোৱা ছোৱালী সন্তান জন্ম দিব এই কথাখিনি তুমি অলপ বনাই কথাটো লিখিব লাগিব ঠিক আছে সো লৰাই হক বা ছোৱালী হক তাৰ কাৰণে তোমাৰ পুৰুষজন দায়ী ঠিক আছে কাৰণ পুৰুষৰ যেটো যৌন ক্ৰোমোজোম এটু X আৰু Y হিচাপত থাকে সো X ক্ৰোমোজোম যদি মহিলাৰ X ৰ লগত লগ লাগে এটু ছোৱালী জন্ম হ'ব আৰু যদি Y ক্ৰোমোজোম মহিলাৰ X ৰ লগত লগ লাগে তেনেহলে লৰা জন্ম হ'ব সো এই ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কিন্তু পিতৃৰ কাৰণে তোমাৰ লিংগ নিৰ্ধাৰণটো হয় সো এইটো ডিটেইলছত লিখিব লাগিব 2 মাৰ্কছৰ কোশ্চেন আছে ইয়াতে সো আই যে এইটো 4 নম্বৰ যেটো কোশ্চেন দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ফৰ দিস ইয়াৰ ঠিক আছে 2 মাৰ্কছ আৰু সো 1 নম্বৰ যেটো কোশ্চেন এইটো ইম্পৰ্টেন্ট যে বংগগতি চৰিত্ৰ যে প্ৰভাৱী আৰু অপ্ৰভাৱী হিচাপে হ'ব পাৰে এই কথা মেন্ডেলৰ পৰীক্ষাৰ জৰিয়তে কেনেদৰে দেখুৱাইছিল সো এইটো 2 মাৰ্কছৰ কোশ্চেন আহিব পাৰে যে অখ আৰু চাপৰ মটৰ মাহৰ পৰা লিখিব লাগিব 2 নম্বৰ কোশ্চেনটো 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট যেনেকে মেন্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেদৰে নিৰ্ণয় কৰিছিল ঠিক আছে এইটো 2 মাৰ্কছৰ আহিব পাৰে সো এই তিনিটাৰ পৰা তোমার এটা কিন্তু 2 মার্কসৰ কোশ্চেন আহাৰ ম্যাক্সিমাম চান্সেস আছে তোমালোকে এই তিনিটাই ক্লিয়ার কৰি লবা ওকে তাৰ পিছত সোৱা ইয়াতে কিছুমান বস্তু দি আছে ব্যাখ্যামূলক ইয়াতে ইলাস্ট্রেশন কৰিছে তোমালোকে মই ফুল চ্যাপ্টাৰৰ যদি ভিডিও চাব খুজা মই ডেসক্ৰিপশনত ভিডিও লিংক দিম চ্যাপ্টাৰ 9 ৰ ফুল চ্যাপ্টাৰৰ ভিডিওটো চাই লবা কাৰণ সুপাৰ ৰিভিজনত আমি ইমান ডিটেইলছত কব নোৱাৰি বেসিক তোমালোকৰ ৰিকোয়াৰমেন্ট খিনি মই তোমালোকক পুৰা কৰিবলৈ চেষ্টা কৰিম এইটো ভিডিওত ওকে সো তাৰ পিছত তোমালোকে সোৱা ইয়াতে যেটো আছে আৰ্জিত আৰু বংশগতি চৰিত্ৰ আৰ্জিত চৰিত্ৰ কি যেটো জন্মৰ পিছত পৰিবেশৰ পৰা আমি আহৰণ কৰো এবিলাক হৈছে আৰ্জিত চৰিত্ৰ আৰু বংশগতি চৰিত্ৰ কি বংশানুক্ৰমিকভাৱে জিনে পিতৃ মাতৃৰ পৰা যেটো অপত্য পুৰুষলৈ কৰি আনে এবিলাক হৈছে বংশগতি চৰিত্ৰ সো আৰ্জিত চৰিত্ৰবিলাক বংশানুক্ৰমিকভাৱে প্ৰবাহ নঘটে এটু মনত ৰাখিবা যিবিলাক জন্মৰ পিছত পৰিবেশৰ পৰা আমি আহৰণ কৰো ঠিক আছে সো এইবিলাক কিন্তু বংশানুক্ৰমিক প্ৰবাহ নঘটে সো এই ক্ষেত্ৰত চার্লস রবার্ট ডারউইনে এই বিষয়ের ওপৰত বহুলভাৱে অধ্যয়ন কৰিছিল ঠিক আছে তেওঁ এটা কিতাপ লিখিছিল অৰিজিন অফ স্পেচিছ সো এইটো কিতাপ তেওঁ লিখিছিল
য'ত এইবিলাক বস্তু কোৱা আছে এতিয়া চোৱা কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায় এইটো কিন্তু ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো কেতিয়াবা 1 মাৰ্কছৰ কাৰণেও আহিব পাৰে 2 মাৰ্কছৰ কাৰণেও আহিব পাৰে সো জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে এইটো মই কৈ দিলোঁ 2 মাৰ্কছৰ কাৰণে বা 1 মাৰ্কছৰ কাৰণে আহিব পাৰিব 2 মাৰ্কছৰ কাৰণে আহিলে অলপ বহলাই লিখিবা 1 মাৰ্কছৰ কাৰণে আহিলে 2 লাইনত তোমালোকে লিখিবা 1 বা 2 লাইনত লিখিলে হ'ল ঠিক আছে তাৰপিছত বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় এটা চিন্তাৰ বিষয় সো বাঘ যদি হ্ৰাস পাই গৈ থাকে এটা চিন্তাৰ বিষয় কাৰণ বাঘটো কি লুপ্ত হৈ যাব ঠিক আছে সো ইয়াৰ জনসংখ্যা কমি যাব সো বিভিন্ন ইয়াতে কাৰণ আছে 2-3টা মান তুমি লিখিব লাগিব এতিয়া সো প্ৰজাতিকৰণ দিস ইজ ভেৰি ইম্পৰ্টেণ্ট টপিক প্ৰজাতিকৰণৰ ওপৰত তোমালোকৰ কি এমসিকিউ আহে ভিএসএ কোৱেশ্চন আহে যে প্ৰজাতিকৰণ কাক বোলে ঠিক আছে তোমাৰ চোৱা ক্ৰম বিকাশৰ ফলত কি তোমাৰ ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি পাৰিপাৰ্শ্বিক পৰিৱৰ্তন ভৌগোলিক পৰিৱৰ্তন জিনীয় বিচ্যুতি আদিৰ ফলত কি নতুন চাৰিত্ৰিক বৈশিষ্ট্য জীৱৰ সৃষ্টি হয় এই চৰিত্ৰবোৰ পৰিৱৰ্তন হৈ এটা সময়ত এনেকুৱা অৱস্থা হৈ যায় এই জন্ম হোৱা জীৱবোৰে কি আগৰ জীৱবোৰৰ লগত প্ৰজনন কৰা সম্ভৱ নোহোৱা হৈ যায় এনে অৱস্থাত কি নতুন প্ৰজাতিৰ উদ্ভৱ হয় সো ইয়াকে কি প্ৰজাতিকৰণ বুলি কোৱা হয় বা স্পেসিফিকেশন সো এইখিনি কথা ইয়াতে দিয়া আছে এতিয়া চোৱা নতুন এটা প্ৰজাতি উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায় এইটো 2 মাৰ্কছৰ কাৰণে আহিব পাৰে তেনেকৈ মই অলপ আগত ক'লো ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি হ'ব পাৰে পাৰিপাৰ্শ্বিক পৰিৱৰ্তন হ'ব পাৰে ভৌগোলিক পৰিৱৰ্তন হ'ব পাৰে জিনীয় বিচ্যুতি হ'ব পাৰে সো এইবিলাক হৈছে নতুন প্ৰজাতি উদ্ভৱ হোৱাৰ এইবিলাক কাৰণ এটা চোৱা ইয়াতে 2 নম্বৰ যেটো কোৱেশ্চন দিছে চোৱা 2 নম্বৰ কোৱেশ্চন সপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিৰ কাৰণে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে সো তোমালোকে পোনপ্ৰথমে সপৰাগযোগৰ তোমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব মই চ্যাপ্টাৰ 8ত ডিটেইলছত এইটো আলোচনা কৰিছো সপৰাগযোগত কি হয় তোমাৰ কি এটা ফুলতে এটা ফুলৰ পৰাগৰেণুৰ পৰা পৰাগধানীৰ পৰা পৰাগৰেণু সেই একেটা ফুলৰ গৰ্ভমুণ্ডত স্থানান্তৰিত হয় ইয়াতে এটা ফুল জড়িত হৈ থাকে সো সেইকাৰণে সো ভৌগোলিকভাৱে পৃথক হলেও যেহেতু এটা ফুলৰে দৰকাৰ সো সেইকাৰণে ভৌগোলিকভাৱে পৃথক হলেও ই কি নতুন প্ৰজাতি ইয়াতে উদ্ভৱ হোৱাৰ সম্ভাৱনাটো নাথাকে ঠিক আছে এইটো কাৰক হ'ব নোৱাৰে বুলি তুমি লিখিব লাগিব 2 নম্বৰটো চোৱা অজনু প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰে এইটোও নোৱাৰে কাৰণ অজনু প্ৰজনন প্ৰক্ৰিয়াটো কি অজনু প্ৰজননত মাত্ৰ এটা জীৱহে জড়িত থাকে ঠিক আছে যেহেতু এটা জীৱ জড়িত থাকে সো ইয়াতে ভৌগোলিকভাৱে পৃথক হলেও তো ই কি আকো সেই একেটা পদ্ধতিৰে একে চৰিত্ৰ বিশিষ্ট নতুন জীৱৰ সৃষ্টি কৰিব কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত যত দুটা জীৱ জড়িত থাকে পুংজনন আৰু স্ত্ৰী জনন কোষৰ মিলন হয় এই ক্ষেত্ৰত চোৱা তোমাৰ কি ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি বেছিকে দেখা পোৱা যায় সো এই ক্ষেত্ৰত তোমাৰ কি নতুন প্ৰজাতি উদ্ভৱ হোৱাৰ সম্ভাৱনাটো বেছি থাকে যৌন প্ৰজননৰ ক্ষেত্ৰত ওকে সো তাৰ পিছত চোৱা বিবৰ্তন আৰু শ্ৰেণী বিভাজন দিস ইজ ভেৰি ইম্পৰ্টেণ্ট টপিক সো বিবৰ্তন আৰু শ্ৰেণী বিভাজন সো ভেৰি ইম্পৰ্টেণ্ট কাৰণ কি অধ্যয়নৰ সুবিধাৰ কাৰণে আমাক শ্ৰেণী বিভাজন কৰিব লাগিব এতে শ্ৰেণী বিভাজন নকৰিলে আমি অধ্যয়ন কৰাটো আমাৰ বাবে অসম্ভৱ হৈ পৰিব পৃথিৱীত চোৱা বহুতো জীৱ আছে বহুতো উদ্ভিদ আছে বহুতো প্ৰাণী আছে জীৱ বুলি ক'লে প্ৰথমতে উদ্ভিদ আৰু প্ৰাণীক ভাগ কৰা হৈছে এটা উদ্ভিদ ৰাজ্য এটা বেলেগ প্ৰাণী ৰাজ্য এটা বেলেগ সো কিছুমান এটা জেনাৰেল যিবিলাক ক্যাৰেক্টাৰিষ্টিক্স লৈ পেলাই আমি কিছুমান জীৱ বা উদ্ভিদৰ বিষয়ে আমি এটা ধাৰণা কৰিব পাৰি সো সেইকাৰণে চোৱা শ্ৰেণী বিভাজনৰ আৱশ্যক কাৰণ অধ্যয়নৰ সুবিধাৰ কাৰণে শ্ৰেণী বিভাজন আমাক লাগিব এই ক্ষেত্ৰত চোৱা এই যেটো টপিক আছে যেটো সমহস্ত আৰু সমবৃত্তিক এটো মনত ৰাখিবা সমহস্ত অংগ কাক বলে সমবৃত্তিক অংগ কাক বলে এটো কনসেপ্টটো ক্লিয়াৰ হৈ লোৱা যেনে কি চোৱা ভেকুলি আৰু জেঠিৰ আঠেং বা চৰাই দেউকা আৰু মানুহৰ দেউকা এটো চোৱা ইহতৰ উৎপত্তি স্থল বেলেগ ঠিক আছে দেখাত চোৱা একে কাম বেলেগ সো কাম যদি বেলেগ হয় খালি এটো মনত ৰাখিবা এটা বস্তু কনসেপ্টটো মনত ৰাখিবা কাম কি বেলেগ ধৰণৰ কাম কৰিছে দেখা থেকে উৎপত্তিস্থল একে তেনেহলে এটো সমহস্ত মনত ৰাখিবা কাম একে দেখাত বেলেগ আৰু দেখাত তোমাৰ কেতিয়াবা একে হয় কিন্তু কাম বেলেগ হ'ব লাগিব কাম বেলেগ উৎপত্তিস্থল একে হ'ব পাৰে এই ক্ষেত্ৰত এটো সমহস্ত অংগ আৰু এটা অংগ আছে যেনেকৈ এটো হৈছে সমবৃত্তিক তোমালোকে চোৱা সমবৃত্তিক অংগ কাক বলে এইটো চোৱা বাদুলিৰ দেউকা চৰাইৰ দেউকা ইহঁতৰ কি কাম একে ধৰণৰ কাম কৰে কাম একেই ঠিক আছে
কাৰণ ইহঁতে উৰা কামত ব্যৱহাৰ কৰে ইহঁতে দুৱৰে কি উৰা কামত ব্যৱহাৰ কৰে কিন্তু ইহঁতে চোৱা ইহঁতৰ কিন্তু উৎপত্তি স্থল বেলেগ সো বাদুলিৰ যেটো ডেউকা আছে এটো কিন্তু তোমাৰ চামৰা থাকে কিন্তু চৰাইৰ ডেউকা বেলেগ পাখি থাকে দুটা একই নহয় ঠিক আছে উৎপত্তি স্থল বেলেগ কিন্তু কাম একই এনেকুৱা অংগবোৰক কি সমবৃত্তিক অংগ বুলি কোৱা হয় বাদুলি আৰু চৰাইৰ ডেউকা ঠিক আছে সমহস্ত আৰু সমবৃত্তিক ক্লিয়াৰ কৰি লবা ভেৰি ইম্পৰ্টেন্ট তাৰ পৰা এমসিকিউ কোশ্চেন আহিব পাৰে ভিএসএ কোশ্চেন আহিব পাৰে সো জীৱাশ্ম কি জীৱাশ্ম হৈছে চোৱা উদ্ভিদ আৰু প্ৰাণী যুগ যুগ বছৰ আগত বহুত বছৰ আগত সো ভূগৰ্ভত উদ্ভিদ আৰু প্ৰাণী জাপ খাই গৈছে আৰু তাৰ পৰা কি হয় যে জীৱাশ্মৰ সৃষ্টি হয় ঠিক আছে এই উদ্ভিদ আৰু প্ৰাণী যিবিলাক আছ তাতে থাকি গল ইয়াৰ পৰাই তোমাৰ জীৱাশ্মৰ সৃষ্টি হৈছে তোমালোকে এইবিলাক বস্তু অলপ তোমার চাব লাগিব 1 মাৰ্কৰ কোশ্চেনৰ কাৰণে মই মোস্ট ইম্পৰ্টেন্ট কোশ্চেনত গটেখিনি মই তোমালোকক দেখুৱাই দিম সো ইয়াতে চোৱা আন কিছুমান বস্তু আছে যেনেকে মানুহৰ কত উদ্ভৱ হৈছিল প্ৰথমতে চোৱা এটো তোমাৰ আফ্ৰিকাত ইয়াতে চোৱা এটা কোশ্চেন আছে দিস ইজ ইম্পৰ্টেন্ট কোশ্চেন মই এখানে দেখুৱাই দিব বিচাৰিছো যেনেকে দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চৰিত্ৰৰ বৈশিষ্ট্য এটাৰ উদাহৰণ দিব দিছে সো ইয়াতে এটো ইমান ইম্পৰ্টেন্ট নহয় 2 নম্বৰটো ভেৰি ইম্পৰ্টেন্ট হৈ আছে পৰীক্ষা পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা এটো সমহস্ত অংগ বলিব পাৰিনে পখিলাৰ পাখি বাদুলিৰ ডেউকা সো এই দুটা কিন্তু একেই কাম সম্পন্ন কৰিছে ঠিক আছে যেহেতু একেই কাম কৰিছে ইহঁতক আমি সমহস্ত অংগ বুলি ক'ব নোৱাৰি সো এইবিলাক হৈছে কি সমবৃত্তিক অংগ মনত ৰাখিবা 3 নম্বৰটো চোৱা জীৱাশ্মসমূহ কি বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় এটো জীৱাশ্ম বুলি ক'লে তোমালোকে জানা যে জীৱাশ্ম যিবিলাক আছে জীৱাশ্ম কি ভূগৰ্ভৰ পৰা আমি উদ্ভিদ আৰু প্ৰাণীৰ যিবিলাক আছ পোৱা গৈছে এইবিলাক হৈছে জীৱাশ্ম তে জীৱাশ্মই বিৱৰ্তনৰ সাক্ষ্য বহন কৰে সো বহুত আগত কোনো এটা জীৱ কেনেকুৱা ধৰণৰ চৰিত্ৰ বহন কৰিছিল তাৰ বৈশিষ্ট্যবিলাক কেনেকুৱা আছিল সো জীৱাশ্মৰ পৰাই আমি এইবিলাক বস্তু আমি গম পাওঁ পূৰ্ব জন্মৰ কথা যে পূৰ্ব যিবিলাক আমাৰ জীৱ আছিল সেই জীৱৰ কথা জীৱৰ লগত আৰু বৰ্তমান জীৱৰ লগত সম্পৰ্ক আমি স্থাপন কৰিব পাৰি এই জীৱাশ্মৰ জৰিয়তে ওকে এতিয়া চোৱা মানুহৰ যেটো উৎপত্তি স্থল এটো আফ্ৰিকাত আছিল আৰু মানুহৰ যেটো তোমাৰ বৈজ্ঞানিক নাম মনত ৰাখিবা এটো হোমো সেপিয়েন্স আৰু মানুহবিলাক প্ৰথমতে কি আফ্ৰিকাত মানুহৰ আদিম বাসস্থান আছিল এটো পৰীক্ষাত এমসিকিউ হিচাপত আহে সো ইয়াতে সৰু কিছুমান কোশ্চেন আছে তোমালোকে কিন্তু এইবিলাক চাব লাগিব অনুশীলনীৰ কিছুমান কোশ্চেন আছে এইবিলাক কোশ্চেন তোমালোকে তো জানাই উত্তৰবিলাক এটো সি আছে আৰু এটো ওপৰৰ আটাইকেইটা হ'ব সমহস্ত অংগ বুলি কৈছে ইয়াতে সমহস্ত অংগ আছে এটো এমসিকিউ তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হৈ আছে বেলেগ অপচন দি দিব পাৰে সো আমাৰ দাঁত আৰু হাতীৰ দাঁত সো এটো দেখা থাকি কিন্তু কাম বেলেগ হৈ আছে ঠিক আছে সো এটো সমহস্ত অংগ তাৰপিছত আলু আৰু ঘাহৰ ধাৱক কাণ্ড সো আলু এটা কাণ্ড মাটিৰ তলত থাকে সো এটো সমহস্ত অংগ সো এটো চীনা স্কুলীয়া ছাত্ৰ হ'ব বিৱৰ্তনৰ লগত সাধাৰণভাৱে জড়িত এতিয়া সো ইয়াতে কিছুমান কোশ্চেন আছে যেনেকৈ 5 নম্বৰ কোশ্চেন বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন সম্পৰ্কে পৰস্পৰৰ লগত সংযোগ হৈ থাকে কেনেকৈ সংযোগ হৈ থাকে সো বিৱৰ্তন আৰু শ্ৰেণী বিভাজন এটো সংযোগ হৈ থাকে 2 মাৰ্কছৰ কাৰণে এটো মোস্ট ইম্পৰ্টেন্ট মই কোশ্চেন বুলি ভাবিছো উদাহৰণ সমহস্ত সমবৃত্তৰ ব্যাখ্যা এটো তোমাৰ যে 5 6 এটো মোস্ট ইম্পৰ্টেন্ট হৈ আছে লগতে তুমি চাবা তোমাৰ যেটো এই গোটেইখিনি কোশ্চেন পঢ়িব লাগিব কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈবিক পদাৰ্থৰ পৰা জৈৱ উৎপত্তি হৈছিল বুলি ভাবিব পাৰি আচ্ছা এইটো কোনোবাৰ আহা নাই সো মেবি এইবাৰ আহাৰৰ তেনেকুৱা সম্ভাৱনা কম আছে কিন্তু চোৱা তোমাৰ যেটো কোশ্চেন নম্বৰ 11 আৰু 12 চোৱা কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষৰ সমান জিনৰ অৱদান অপত্যজনলৈ স্থানান্তৰণ হয় তাৰপিছত 12 নম্বৰ চোৱা কোনো এটা জীৱৰ জীৱন ক্ৰিয়াত সুবিধা প্ৰদান কৰা ভিন্নতাইহে আবাদিত দায়িত্ব লাভ কৰে এই উক্তিৰ হৈতে একমত নে যদি হয় কিয় হয় আৰু যদি নহয় কিয় সো এইটো হৈছে আন্ডাৰস্ট্যান্ডিং বেস কোশ্চেন এই কোশ্চেনটো অলপ তোমালোকে চাব লাগিব এতিয়া চোৱা মই তোমালোকক টপ মোস্ট ইম্পৰ্টেন্ট ভিএসএ কোশ্চেন কিছুমান দেখুৱাই দিম আৰু এই ভিএসএ কোশ্চেনবোৰৰ প্ৰথম কোশ্চেনটো চোৱা বংশগতি কাক বলে তুমি উত্তৰ এনেকৈ লিখিব পাৰা যি প্ৰক্ৰিয়াৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্ট্যৰ সঞ্চাৰণ হয় তাক কি বুলি কোৱা হয় বংশগতি বুলি কোৱা হয় তে 2 নম্বৰ কোশ্চেনটো তুমি চোৱা কি আছে ক্ৰমবিকাশ কাক বলে এতে ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি আৰু যৌন প্ৰজননৰ ফলত ভালেকেইটা প্ৰজন্মৰ যোগেদি এটা প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়া কি ক্ৰমবিকাশ বুলি কোৱা হয়
আৰ্জিত আৰু বংশগতি চৰিত্ৰ কাক বোলে জন্মৰ পিছত পৰিৱেশৰ পৰা আহৰণ কৰা চৰিত্ৰক আৰ্জিত চৰিত্ৰ আৰু বংশগতভাৱে পিতৃ মাতৃৰ পৰা আহৰণ কৰা চৰিত্ৰক বংশগত চৰিত্ৰ বুলি কোৱা হয় এতিয়া চোৱা মানুহৰ উৎপত্তি স্থল ক'ত আফ্ৰিকাত বংশগতিৰ জনক কোন গ্ৰেগৰ জোহান মেণ্ডেল এতিয়া শুদ্ধ বিশুদ্ধ ঔষ টিটি আৰু বিশুদ্ধ চাপৰ স্মল টিটি মটৰ মাহৰ সংকৰণৰ প্ৰথম আপত্তিজনক F1ত কেনে উদ্ভিদৰ সৃষ্টি হয় সকলো ঔষ উদ্ভিদৰ সৃষ্টি হয় এইবিলাক আকৌ MCQ বনাই দিব পাৰে এতিয়া সব মিশ্রিত ঔষ বুলিলে কি বুঝা ঔষ আৰু চাপৰ দুও গুণ জনুত থাকে কিন্তু অকল ঔষ গুণটো প্ৰকাশ পায় তাকে মিশ্রিত ঔষ বুলি কোৱা হয় চাপৰ গুণটো কি সুপ্ত অৱস্থাত থাকে অপ্ৰভাৱী হিচাপত থাকে সো প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ কাক বোলে জনুত প্ৰকাশ পোৱা চৰিত্ৰ প্ৰভাৱী চৰিত্ৰ আৰু প্ৰকাশ নোপোৱা চৰিত্ৰবিলাক কি হৈছে অপ্ৰভাৱী চৰিত্ৰ এতিয়া সব বিশুদ্ধ ঔষ আৰু চাপৰ মটৰ মাহৰ সংকৰণত কিমান অনুপাতত দ্বিতীয় অপত্যজনক F2 উদ্ভিদৰ সৃষ্টি হয় সো 3:1 অনুপাতত ঔষ আৰু চাপৰ মটৰ মাহৰ সৃষ্টি হয় ঔষ 3 আৰু চাপৰ এটা সো এই দিছে ঔষ আৰু চাপৰ মটৰ মাহ গছৰ F2 প্ৰজন্মত পোৱা ক্যাপিটেল টি স্মল টি ক্যাপিটেল টি আৰু স্মল টিৰ অনুপাত কিমান সো 1:2:1 এটো মই অলপ আগত তোমালোকক বুজাই দিলো বস্তুবিলাক সো ঘূৰণীয়া হেউজিয়া RRY স্মল YY আৰু খতৰা হালদিয়া স্মল RR ক্যাপিটেল YY সংকৰণত F1 জনুত সৃষ্টি হোৱা উদ্ভিদৰ জিনিয় ৰূপ কি ঘূৰণীয়া হালদিয়া ওকে তাৰপিছত মেণ্ডেলৰ দ্বি সংকৰণত F2 জনুত অনুপাত কিমান সো 9:3:3:1 সো বংশগতি চৰিত্ৰৰ বাহক কি বংশগতি চৰিত্ৰৰ বাহক হৈছে জিন কত থাকে জিন ক্ৰোমোজোমত থাকে ওকে জিন DNA থাকে DNA ক্ৰোমোজোমত থাকে সো তাৰপিছত মানুহৰ লিংগ ক্ৰোমোজোম কেইডাল মানুহৰ লিংগ ক্ৰোমোজোম দুডাল বা এক জোৰ এটো মনত ৰাখিবে এক জোৰ এটো পুৰুষৰ ক্ষেত্ৰত XY আৰু মহিলাৰ ক্ষেত্ৰত XX এইটো কথা একচুয়ালি লিখিব লাগে গটিখিনি আনসাৰটো আধৰুৱা হৈ গৈছে সো পুৰুষৰ লিংগ ক্ৰোমোজোম দুডাল কি X আৰু Y মহিলাৰ লিংগ ক্ৰোমোজোম দুডাল X আৰু X ওকে সো মানুহৰ লিংগ ক্ৰোমোজোম জোৰ কত থাকে জনন কোষত থাকে মানুহৰ মুঠ ক্ৰোমোজোমৰ সংখ্যা কিমান 46 ডাল বা 23 জোৰ তাৰ পিছত জীৱৰ ক্ৰোমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এই প্ৰক্ৰিয়াটোক প্ৰজাতিকৰণ বুলি কোৱা হয় প্ৰজাতিকৰণ কাক বলে এইটোৱে এই কোশ্চেনটোৱে আনসাৰ ইয়াৰ প্ৰজাতিকৰণ ঠিক আছে তাৰপিছত কোনো জীৱই জীৱন কালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে কিয় প্ৰবাহিত নহয় ঠিক আছে সো কাৰণ কি আৰ্জিত চৰিত্ৰবিলাকৰ ওপৰত জিনীয় প্ৰভাৱ নাথাকে এইটো অলপ বহলাই তোমালোকে এইটো কোশ্চেনটো মিলাই তোমালোকে লিখিব লাগিব যে জীৱই জীৱন কালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিক প্ৰবাহ নঘটে কাৰণটো এইটোৱে দি দিবা এনেকে ওকে সো এই সৰু বস্তুবিলাক তোমালোকে অলপ ভালদৰে চাব লাগিব তাৰপিছত 21 জীৱৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখা থাকে আৰু একে কাৰ্য সম্পন্ন কৰে হেবোৰক কি বুলি কোৱা হেবোৰক সমবৃত্তিক অংগ বুলি কোৱা হয় মনত ৰাখিবা সো সমবৃত্তিক অংগ কাক বলে এতে উত্তৰটো ইয়াতে আহিব সো জীৱৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখা থাকে আৰু একে কাৰ্য সম্পন্ন কৰে তাক কি সমবৃত্তিক অংগ বুলি কোৱা হয় যেনে পখিলাৰ পাখি বাদুলিৰ ডেউকা সমবৃত্তিক অংগ ঠিক আছে তাৰপিছত জীৱৰ অংগৰ উৎপত্তি আৰু গঠন আৰু উৎপত্তি একে কিন্তু কাৰ্য ভিন হেইবৰ হৈছে সমহস্ত অংগ এইবিলাক MCQ দি দিয়ে ঠিক আছে তাৰপিছত নেক্সট এটা যোজন কোষত পিতৃৰ পৰা X ক্ৰোমোজোম বংশানুক্ৰমিক সূত্ৰে স্থানান্তৰিত হৈছে গতিকে এনে ক্ষেত্ৰত যোজন কোষৰ পৰা কোন প্ৰকাৰৰ সন্তান জন্ম হ'ব যে পিতৃৰ পৰা X আহিছে পিতৃৰ পৰা X আহিলে নিশ্চিতভাৱে এটো মহিলা বা ছোৱালী হ'ব পিতৃৰ পৰা Y আহিলেহে লৰা হ'ব এটো মনত ৰাখিবা সো যৌন ক্ৰোমোজোম পুৰুষৰ ক্ষেত্ৰতে X আৰু Y থাকে মহিলাৰ ক্ষেত্ৰতে দুটাই X থাকে 24 বাদুলি আৰু চৰাইৰ ডেউকা কি অংগ এটো সমবৃত্তিক অংগ মনত ৰাখিবা কাম একে 25 চৰাই আৰু মানুহৰ হাত কি অংগ এটো সমহস্ত অংগ এটা কামটো বেলেগ তো জীৱাশ্ম কি ভূপৃষ্ঠৰ গভীৰতাত হিলা স্তৰৰ মাজত পোৱা জীবদেহৰ অৱশিষ্ট কি জীৱাশ্ম বুলি কোৱা হয় পৰীক্ষাত আহে এটো 1 মাৰ্কছৰ যে জীৱাশ্ম কি সো ডাইনোসৰৰ খোলাৰ জীৱাশ্ম কৰ পৰা উদ্ধাৰ কৰা হৈছিল এটো নৰ্মদা উপত্যকাৰ পৰা উদ্ধাৰ কৰা হৈছিল সো কি প্ৰথাৰে জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি এটো আপেক্ষিক পদ্ধতি আৰু সমস্থানিকৰ
অনুপাত পদ্ধতিৰ দ্বাৰা আমি জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি নেক্সট 29 চোৱা বনৰীয়া বন্ধাকবিৰ বিবৰ্তনৰ ফলত উৎপন্ন হোৱা কবিৰ প্ৰজাতিসমূহ সো ওলকবি ফুলকবি ব্ৰকলি বন্ধাকবি কালে আৰু ৰঙা বন্ধাকবি ঠিক আছে এইবিলাক প্ৰজাতি উদ্ভৱ হৈছিল 30 চোৱা তলৰ কোনটো বনৰীয়া বন্ধাকবিৰ পৰিৱৰ্তনৰ ফলত উৎপন্ন নহয় কালে ওলকবি ব্ৰকলি ওপৰৰ আটাইকেইটা নিশ্চিতভাৱে ওপৰৰ আটাইকেইটাই হ'ব ওকে তাৰপিছত সৰি ওপৰৰ আটাইকেইটা নহয় ঠিক আছে এইটো মনত ৰাখিব ওপৰৰ আটাইকেইটা এইটো নহয় বুলি কৈছে সো এইটো ওপৰৰ আটাইকেইটা নহয় ঠিক আছে মানে গোটেইকেইটা হয় আনসাৰ সো নহয় এইটো মই ভুল কৰিছো এনেকৈ এই নহয় শব্দটো নচোৱাৰ কাৰণে আনসাৰটো ভুল হৈ যায় ঠিক আছে এইটো কিন্তু মনত ৰাখিবা তাৰপিছত 31 চোৱা মানুহৰ আদি ভূমি কত আছিল আফ্ৰিকাত আছিল 32 মানুহৰ আদিম প্ৰজাতি হোমো সেপিয়েন্সৰ বাঘভূমি কত আছিল এটো আফ্ৰিকাত সো সমহস্ত অংগৰ উদাহৰণ চোৱা মানুহৰ হাত আৰু কুকুৰৰ আগঠেং মানুহৰ দাঁত হাতীৰ দাঁত আলু আৰু ঘাঁহ ধাবক কাণ্ড যে ওপৰৰ আটাইকেইটা নিশ্চিতভাৱে ওপৰৰ আটাইকেইটাই হ'ব এটো অনুশীলনীৰ কোশ্চেন সো বিবৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত চীনা স্কুলীয়া ছাত্ৰ এটো দিয়া আছে তাৰপিছত 35 চোৱা এটো কোশ্চেন অনুশীলনীৰ কোশ্চেন এটো সি নাম্বাৰ ইজ দ্য ৰাইট আনসাৰ তাৰপিছত 36 চোৱা বিবৰ্তন সম্পৰ্কীয় যোগসূত্ৰ নিৰ্ণয় কৰাৰ বাবে কি সঁজুলি ব্যৱহাৰ কৰা হয় এটো খনন কাৰ্য যে সময় নিৰূপণ এটো জীৱাশ্ম অধ্যয়ন ঠিক আছে ডিএনএ সূত্ৰ নিৰ্ণয় আদি পদ্ধতি ব্যৱহাৰ কৰা হয় বিবৰ্তন ঘটাৰ কাৰণ হল সো বিবৰ্তন ঘটাৰ কাৰণ কি ডিএনএ প্ৰতিলিপিকৰণ প্ৰাকৃতিক নিৰ্বাচন ভৌগোলিক পৰিৱৰ্তন এই গোটেইকেইটা হয় সো ওপৰৰ আটাইকেইটা এই কেইটাৰ ফলত কি তোমাৰ বিবৰ্তন হয় তাৰপিছত 38 চোৱা বংগগতি বিজ্ঞানৰ জনক হৈছে গ্ৰেগৰ জোহান মেণ্ডেল এটো মনত ৰাখিব 39 চোৱা তলৰ কোনটো মেণ্ডেলৰ বংগগতি সূত্ৰ নহয় কোনটো বংগগতি সূত্ৰ নহয় সো প্ৰাকৃতিক নিৰ্বাচন তোমাৰ কি প্ৰভাৱিতা সূত্ৰ পৃথকীকৰণ সূত্ৰ স্বতন্ত্ৰ বিন্যাস সূত্ৰ সো এটো কোনটো নহয় যে প্ৰাকৃতিক নিৰ্বাচনটো এটো বংগগতি সূত্ৰ নহয় ঠিক আছে তাৰপিছত 40 নম্বৰ চোৱা মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰটো কি যে জননকোষ গঠনৰ সময়ত প্ৰতিটো জিনৰ বাবে যুগ্মজাত বা এলিল সমূহ ইটোৰ লগত হিটো পৃথক হৈ পৰে যাতে প্ৰতিটো জননকোষে প্ৰত্যেকটো জিনৰ বাবে কেৱল এটাকৈ এলিল বা কাৰক কৰিয়াব পাৰে সো জননকোষত কাৰকবিলাক কি পৃথক হৈ যায় এটো হৈছে পৃথকীকৰণ সূত্ৰ ওকে তাৰপিছত স্বতন্ত্ৰ বিন্যাস সূত্ৰটো কাক বোলে সো জননকোষ গঠনৰ প্ৰতিটো বেলেগ লক্ষণৰ কাৰকে যিকোনো বিপৰীতধৰ্মী কাৰকৰ লগত লগ লাগি স্বতন্ত্ৰ জননকোষ গঠন কৰে সো ইয়াকে স্বতন্ত্ৰ বিন্যাস সূত্ৰ বুলি কোৱা হয় যেটো তোমালোকৰ মানুহৰ লিংগ নিৰ্ধাৰণত আমি এটো দেখিবলৈ পাইছো সো ইয়াতে জননকোষত কি হয় তোমালোকে ইয়াতে চাবা যেনেকৈ পুৰুষৰ ক্ষেত্ৰত XY থাকিব মহিলাৰ ক্ষেত্ৰত XX থাকিব ঠিক আছে এটো হৈছে পুৰুষ তাৰপিছত এটো হৈছে কি মহিলা সাপোজ এটো ধৰিলো এটা জননকোষত কি প্ৰথমতে এটো ভাঙি যাব সো X আৰু Y হ'ব এটো কি XX হৈ যাব ইয়াতে কি ইয়াৰ যিকোনো এটাৰ লগত লগ লাগিব সো এটো XX হ'ব পাৰে সো এটো আকৌ ইয়াৰ লগতো লগ লাগিব পাৰে সো এটো X হৈ যাব এটো Y আকৌ ইয়াৰ লগত লগ লাগিব পাৰে এটো XY হৈ যাব এই Y টো আৰু ইয়াৰ লগতো লগ লাগিব পাৰে এটো XY হৈ যাব ঠিক আছে এটো তোমাৰ হৈ গল তোমাৰ এই যে ছোৱালী ঠিক আছে এইটোও তোমাৰ ছোৱালী হ'ব এইটো হ'ব কি লৰা যেহেতু Y আছে এইটো X সো এইটো হ'ব লৰা সো 50% তোমাৰ চান্স থাকিব লৰা আৰু ছোৱালী হোৱাৰ কিন্তু ইয়াতে চোৱা ইয়াতে স্বতন্ত্ৰভাৱে লগ লাগিছে প্ৰথমতে ভাঙি গৈছে পৃথক হৈ গল তাৰপিছত স্বতন্ত্ৰভাৱে ইটোৱে হিটোৰ লগত ইয়াতে লগ লাগিছে ওকে সো এইটো হৈছে স্বতন্ত্ৰ বিন্যাস সূত্ৰ ওকে তাৰপিছত প্ৰভাৱিতা সূত্ৰ কি সো বিষম যুগ্মজাত জীৱৰ ক্ষেত্ৰত প্ৰভাৱী চৰিত্ৰৰ এলিলবোৰ সদায় প্ৰভাৱী চৰিত্ৰৰ এলিলৰ দ্বাৰা অৱদমিত হৈ থাকে সো অপ্ৰভাৱী চৰিত্ৰৰ এলিলবোৰ প্ৰভাৱী চৰিত্ৰৰ এলিলৰ দ্বাৰা কি অৱদমিত হৈ থাকে সো ইয়াতে প্ৰভাৱিত সূত্ৰ ইয়াতে মই তোমালোকক ইয়াতে মেণ্ডেলৰ যেটো সংকৰণ পৰীক্ষাত ইয়াতে ক্যাপিটেল টি আৰু স্মল টিৰ ক্ষেত্ৰতে মই দেখিছো তোমালোকে ইয়াতে ক্যাপিটেল টি হৈ গল আৰু ইয়াতে স্মল টি আহিল ইয়াৰে ক্যাপিটেল আৰু স্মল লগ লাগি ইয়াতে ক্যাপিটেল আৰু স্মল হৈ গল সো এইটো কিন্তু তোমাৰ ওখ হৈছে ঠিক আছে এটো কিন্তু ওখ মিশ্রিত ওখ এটো মিশ্রিত ওখ ইয়াতে চোৱা ক্যাপিটেল টিও গুণ আছে স্মল টি গুণ আছে ইয়াতে ক্যাপিটেল টি টু প্ৰকাশ পাইছে এটো প্ৰভাৱী চৰিত্ৰ স্মল টি গুণটো আছে ইয়াত কিন্তু প্ৰকাশ পোৱা নাই এটো হৈছে অপ্ৰভাৱী চৰিত্ৰ ওকে
সো এনেদৰে অপ্ৰভাৱী চৰিত্ৰ প্ৰভাৱী চৰিত্ৰৰ দ্বাৰা কি অৱদমিত হৈ থাকে। সো এইটো হৈছে তোমাৰ প্ৰভাৱিতা সূত্ৰ। প্ৰজাতিকৰণ বুলিলে কি বুজা, মই অলপ আগত যেটো দেখুৱাই দিলোঁ যে এটা প্ৰজাতিয়ে প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পৰিৱৰ্তন, ভৌগোলিক পৰিৱৰ্তন আদিৰ ফলত নতুন নতুন গুণ বা চৰিত্ৰ আহৰণ কৰি পূৰ্বৰ প্ৰজাতিৰ পৰা আঁতৰি আহি নতুন প্ৰজাতি উদ্ভৱ কৰা প্ৰক্ৰিয়া, য'ত দুয়ো প্ৰজাতিয়ে ইটোৱে সিটোৰ লগত প্ৰজনন কৰিব নোৱাৰে, ইয়াকে প্ৰজাতিকৰণ বুলি কোৱা হয়। মনত ৰাখিবা, যেতিয়া প্ৰজনন সম্ভৱ নহয় তেতিয়াহে নতুন প্ৰজাতিৰ উদ্ভৱ হয়। ঠিক আছে, নতুন চৰিত্ৰ আহৰণ কৰিলেও নতুন প্ৰজাতি উদ্ভৱ নহয়। যেতিয়া নতুন চৰিত্ৰ আহৰণ কৰি কৰি এনেকুৱা এটা পৰ্যায় হৈ গ'ল যে পুৰণা যিটো জীৱ আছে বা উদ্ভিদ আছে তাৰ লগত প্ৰজনন সম্ভৱে নহয়, তেতিয়া নতুন প্ৰজাতিৰ উদ্ভৱ হয়। এতিয়া বৈসাদৃশ্যতা বা প্ৰকৰণ কি? এটা বিশেষ সময়ৰ ভিতৰত এটা প্ৰজাতিৰ চাৰিত্ৰিক আৰু বৈশিষ্ট্যগত ভিন্নতা কি বৈসাদৃশ্যতা বা প্ৰকৰণ বুলি কোৱা হয়। 45 চোৱা, এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্য চৰিত্ৰবিলাক কেনেকৈ জীৱক বৰ্তাই ৰাখে। সো এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাক জীৱটোক দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ লগত খাপ খাই বৰ্তি থকাত কি অৰিহণা যোগায়। এতিয়া চোৱা, কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়। এইকেইটা কাৰণ যে প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পৰিৱৰ্তন, ভৌগোলিক পৰিৱৰ্তন, দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তন আদিৰ প্ৰভাৱত কোনো এটা জীৱ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য এটা জীৱ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়। এইটো 1 মাৰ্কছো আহে, কেতিয়াবা 2 মাৰ্কছো আহে এই কোৱেশ্চনবিলাক। ঠিক আছে, নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায়, এই বস্তুবিলাকে তোমালোকে মনত ৰাখিবা যে নতুন প্ৰজাতিৰ অৰিহণা যোগোৱা কাৰকবোৰ কি, আৰু প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পদ্ধতি, ভৌগোলিক পৰিৱৰ্তন, পাৰিপাৰ্শ্বিক পৰিৱৰ্তন আৰু প্ৰকৰণো হ'ব পাৰে। অ'কে, তাৰপিছত চোৱা, সপৰাগযোগ ঘটা, এইটো মই অলপ আগত আলোচনা কৰিলোঁ, এইটো সম্ভৱ নহয়। কাৰণটো হৈছে সপৰাগযোগত এটা ফুল জড়িত হৈ থাকে আৰু অজনু প্ৰজননৰ ক্ষেত্ৰত যিহেতু এটা জীৱ জড়িত থাকে, এইটোও সম্ভৱ নহয়। 50 নম্বৰ কুৱেশ্যনটো চোৱা, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমহস্ত অংগ ক'ব পাৰিনে? নিশ্চিতভাৱে পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমহস্ত অংগ বুলি ক'ব নোৱাৰি, কাৰণ এইবোৰ গঠন আৰু উৎপত্তি স্থল বেলেগ কিন্তু কাৰ্য একেই। ঠিক আছে, সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চেপ্টাৰ মই তোমালোকক ছুপাৰ ৰিভিজন মই কৰাই দিলোঁ। কেনেকুৱা লাগিল মোক জনাবা, আৰু তোমালোকে নিশ্চিতভাৱে এই তোমাৰ যিটো ভিডিঅ' আছে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলো SSLC দিয়া ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। সো তোমালোকে চোৱা, বহুতো ছাত্ৰ ছাত্ৰীয়ে মোৰ সায়েন্স গুৰু আসাম এপত এনৰোল কৰিছে। সো ইহঁতৰ কাৰণে এইটো ছুপাৰ ৰিভিজন হৈ গ'ল। সো ইণ্টাৰনেটৰ অসুবিধাৰ কাৰণে মই লাইভ ক্লাছ ল'ব পৰা নাই, সো সেইকাৰণে ৰেকৰ্ডেড ভিডিঅ'বোৰ তোমালোকক দি আছোঁ। সো কোনোবাই এতিয়া চাইছে, কোনোবাই পৰৱৰ্তী সময়ত চাব। যিমান পাৰা ভিডিঅ'বিলাক তোমালোকে চাই কনচেপ্টবিলাক ক্লিয়াৰ কৰি লোৱা, আৰু ফুল চেপ্টাৰৰ ভিডিঅ'টো যদি তোমালোকে চাব বিচৰা তেনেহ'লে মই ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'বা। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। থেংক ইউ ভেৰি মাছ।